নমস্কাৰ গাঁও চহৰ জিলা খবৰ ষ্টুডিঅ'ত মৰস্মিতা ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ ৰল নামৰূপবাসী নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থটো উৎপাদন প্ৰকল্পৰ ভূমি পূজন তথা আধাৰশিলা স্থাপন কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে 10,600 কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'ব নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থটো উৎপাদন প্ৰকল্প নতুন প্ৰকল্পটোত উৎপাদন হ'ব এমোনিয়া আৰু ইউৰিয়া নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থটো উৎপাদন প্ৰকল্পত বছৰি উৎপাদন হ'ব 12 লাখ মেট্ৰিক টন সাৰ 2030 চনৰ ভিতৰত সম্পূৰ্ণ হ'ব প্ৰকল্পটোৰ নিৰ্মাণ কাৰ্য এনেদৰে প্ৰকল্পটোৰ আৰ্হিতে পৰিদৰ্শন কৰিলে আৰু বুজ ল'লে 2030 চনৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব এইটো প্ৰকল্প আৰু এই প্ৰকল্পটো তেওঁৰ অসমৰ কৃষকৰ নামত ইতিমধ্যে অৰ্পণ কৰাৰ কথা তেওঁৰ ভাষণ প্ৰসংগত উল্লেখ কৰিছে আৰু সমান্তৰালভাৱে অসমৰ কৃষকসকলে ভাৰতৰ কৃষকসকলক বাদ দেখুৱাব তেনেধৰণৰ এটা মন্তব্য তেওঁ আজি আগবঢ়াইছে তেওঁৰ ভাষণ প্ৰসংগত আৰু আজি নামৰূপত উপস্থিত হৈ এই সাৰ কাৰখানাটোৰ চতুৰ্থটো প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিছে য'ত বছৰি উৎপাদন হ'ব 12 লাখ মেট্ৰিক টন সাৰ এই প্ৰকল্পটোৱে 12 লাখ মেট্ৰিক টন সাৰ উৎপাদন কৰিব 2030 চনৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব প্ৰকল্পটোৰ নিৰ্মাণ কাৰ্য $10,600 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হ'ব নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থটো উৎপাদন প্ৰকল্প যিটো প্ৰকল্পৰ আচলতে নিৰ্মাণত ইতিমধ্যে ব্যয় কৰা হ'ব আৰু যথেষ্ট ধন আৰু ইতিমধ্যে নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থটো উৎপাদন প্ৰকল্পৰ ভূমি পূজন তথা আধাৰশিলা আজি স্থাপন কৰাৰ মুহূৰ্তত এই প্ৰকল্পটো ৰাজ্যৰ কৃষকসকলৰ নামত উৎসৰ্গা কৰিছে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰায় 1.5 লাখ লোকৰ উপস্থিতিত এখন জনসভা সম্বোধন কৰে আৰু সেই আৰ্হি তেওঁ পৰিদৰ্শন কৰে আজি তেওঁক দেখুওৱা হৈছে যে কেনেধৰণৰ হ'ব এই প্ৰকল্পটো নামৰূপত প্ৰধানমন্ত্ৰীগৰাকীৰ আজি তৃতীয়টো কাৰ্যসূচী অসমৰ দ্বিতীয়টো দিন দেশৰ প্ৰধানমন্ত্ৰী আৰু তৃতীয়টো কাৰ্যসূচী আজি নামৰূপত য'ত এই প্ৰকল্পটোত উৎপাদন হ'ব এমোনিয়া আৰু ইউৰিয়া নামৰূপৰ সাৰ কাৰখানাৰ চতুৰ্থটো উৎপাদন প্ৰকল্পত বছৰি উৎপাদন হ'ব 12 লাখ মেট্ৰিক টন সাৰ पुराने कारखानों की टेक्नोलॉजी के समय के साथ पुरानी होती गई और कांग्रेस की सरकारों ने कोई ध्यान नहीं दिया नतीजा ये हुआ कि नामरूप प्लांट की कई यूनिट्स इसी वजह से बंद होती गई पूरे नॉर्थ ईस्ट के किसान परेशान होते रहे देश के किसानों को भी तकलीफ हुई उनकी आमदनी पर चोट पड़ती रही खेती में तकलीफें बढ़ती गई लेकिन कांग्रेस वालों ने इस समस्या का कोई हल ही नहीं निकाला वो अपनी मस्ती में ही रहे आज हमारी डबल इंजन सरकार कांग्रेस द्वारा पैदा की गई उन समस्याओं का समाधान भी कर रही है साथियों असम की तरह ही देश के दूसरे राज्यों में भी खाद की कितनी ही फैक्ट्रियां बंद हो गई थी आप याद करिए तब किसानों के क्या हालत थे यूरिया के लिए किसानों को लाइनों में लगना पड़ता था यूरिया की दुकानों पर पुलिस लगानी पड़ती थी पुलिस किसानों पर लाठी बरसाती थी भाइयों बहनों कांग्रेस ने जिन हालातों को बिगाड़ा था हमारी सरकार उन्हें सुधारने के लिए एड़ी चोटी की ताकत लगा रही है और इन्होंने इतना बुरा किया कि 11 साल से मेहनत करने के बाद भी अभी मुझे और बहुत कुछ करना बाकी है আৰু এনেধৰণে কংগ্ৰেছক তুলা ধৰা দিয়ে আজি প্ৰধানমন্ত্ৰীগৰাকীয়ে কংগ্ৰেছে কৰা বেয়া কামবোৰ শুধৰাবলৈ 11 বছৰ
লাগিব বুলি মন্তব্য আগবঢ়ালে প্ৰধানমন্ত্ৰীয়ে কংগ্ৰেছৰ দিনত নামৰূপ সাৰ কাৰখানা ধ্বংসৰ মুখলৈ গতি কৰিছিল কংগ্ৰেছে অনা শূন্যতা বিজেপি এতিয়া পূৰণ কৰিছে বুলি প্ৰতিশ্ৰুতি আগবঢ়াব বা অনাগত দিনত পূৰণ কৰি যাব বুলি তেওঁ উল্লেখ কৰে লগতে কংগ্ৰেছে এতিয়াও দেশ বিৰোধী চিন্তা আগবঢ়াই আছে ভোট বেংকক লৈ ব্যস্ত কংগ্ৰেছে অসমত অবৈধ বাংলাদেশী সংস্থাপন দিব বিচাৰে বুলি অভিযোগ প্ৰধানমন্ত্ৰী মোদীৰ ये कांग्रेस अब भी देश विरोधी सोच को आगे बढ़ा रही है ये लोग असम के जंगल जमीन पर उन बांग्लादेशी घुसपैठियों को बसाना चाहते हैं जिनसे उनको वोट बैंक मजबूत होता है आप बर्बाद हो जाए उनको इनकी परवाह नहीं है उनको अपनी वोट बैंक मजबूत करनी है भाइयों बहनों कांग्रेस को असम और असम के लोगों से आप लोगों की पहचान से कोई लेना देना नहीं है इनको केवल सत्ता सरकार और फिर जो काम पहले करते थे वो करने में इंटरेस्ट है इसलिए इन्हें अवैध बांग्लादेशी घुसपैठिए ज्यादा अच्छे लगते हैं अवैध घुसपैठियों को कांग्रेस ने ही बचाया और कांग्रेस ही उन्हें बचा रही है इसलिए कांग्रेस पार्टी वोटर लिस्ट के शुद्धिकरण का विरोध कर रही है तुष्टीकरण और वोट बैंक के इस कांग्रेसी जहर से हमें असम को बचाकर रखना है मैं आज आपको एक गारंटी देता हूं असम की पहचान और असम के सम्मान की रक्षा के लिए भाजपा बीजेपी फौलाद बनकर आपके साथ खड़ी है সুধাকণ্ঠ ভূপেন হাজৰিকাক ভাৰত ৰত্ন প্ৰদানক লৈ কংগ্ৰেছে অসমক অপমান কৰাৰ অভিযোগ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ जब हमारी सरकार ने भूपेन दा को भारत रत्न दिया था तो कांग्रेस ने खुलकर उसका विरोध किया था कांग्रेस के राष्ट्रीय अध्यक्ष ने कहा था कि मोदी नाचने गाने वालों को भारत रत्न दे रहा है मुझे बताइए ये भूपेंद्र का अपमान है कि नहीं है कला संस्कृति का अपमान है कि नहीं है असम का अपमान है कि नहीं है ये कांग्रेस दिन रात करती है আৰু বিজেপি চৰকাৰে অসমীয়াৰ পৰিচয় সদায় অগ্ৰাধিকাৰ দিছে অসমৰ গামুচা আৰু চাহক বিশ্বত চিনাকি কৰাই দিয়া বুলি নামৰূপত মন্তব্য প্ৰধানমন্ত্ৰী हम असम की कला और शिल्प को असम के गोमोशा को दुनिया में पहचान दिलाते हैं अभी कुछ दिन पहले ही रशिया के राष्ट्रपति श्रीमान पुतिन यहां आए थे जब दिल्ली में आए तो मैंने बड़े गर्व के साथ उनको असम की ब्लैक टी गिफ्ट किया था हम असम की मान मर्यादा बढ़ाने वाले हर काम को प्राथमिकता देते हैं और এতিয়া আমি A4 এপল নকওঁ A4 আসাম কওঁ নামৰূপ সাৰ কাৰখানাৰ নতুন প্ৰকল্পৰ আধাৰশিলা স্থাপন অনুষ্ঠানত এই মন্তব্য আগবঢ়ালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমীয়াই কেতিয়াও কল্পনা কৰা নাছিলো যে এজন প্ৰধানমন্ত্ৰীৰ কাৰ্যকালতে বগীবিলতো দলং হ'ব ধলাতো দলং হ'ব নামৰূপতো সাৰ কাৰখানা হ'ব
কলিয়া ভোমোৰাৰ ওপৰতো দলং হ'ব, জাগিৰোডত সেমি কণ্ডাক্টৰ হ'ব, গুৱাহাটীত অত্যাধুনিক বিমানবন্দৰ হ'ব। আমি অসমীয়াই কেতিয়াও তাক কল্পনা কৰা নাছিলো। আজি আমাৰ ৰাজ্যখনৰ জনজীৱনলৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাবিব নোৱাৰা পৰিৱৰ্তন আনিলে। আজি আমি গৌৰৱেৰে সৈতে ক'ব পাৰো যে আমি অসম আজি ভাৰতবৰ্ষৰ ভিতৰতে 5খন সৰ্বশ্ৰেষ্ঠ ৰাজ্য হোৱাৰ দিশত আজি আমি গতি আৰম্ভ কৰিছো। এদিন আমি কৈছিলো যে অসমীয়াই যদি সুযোগ পায়, সুবিধা পায়, অসমীয়াই আকাশ চুব পাৰে। আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই প্ৰমাণ কৰি দিলে অসমীয়াই আকাশ চুব পাৰে নহয়, অসমীয়াই আকাশ চুবই। আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত অসমীয়াই আকাশ চুইছে। মোৰ এতিয়াও মনত আছে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে অসমৰ উন্নতি ইমান হ'ব লাগে, আমি এ ফৰ এপল বুলি নকম, এ ফৰ অসম বুলি আমি কম। আজি সেই দিন আজি আহি পৰিছে। আজি বিকাশৰ উৎসৱ, চাৰিওফালে বিকাশৰ উৎসৱ, জাতি মাটি ভেটি ৰক্ষাৰ অটল প্ৰতিজ্ঞা আৰু বিকাশৰ আনন্দ। এফালে বিকাশ, এফালে অস্তিত্ব ৰক্ষাৰ মহাৰণ। আমি আমাৰ ৰাজ্যখনক ভৱিষ্যত প্ৰজন্মৰ বাবে সুৰক্ষিত কৰাৰ বাবে প্ৰচেষ্টা কৰিছো আৰু তাৰ লগে লগে আমাৰ ৰাজ্যখন ভাৰতৰ ভিতৰতে এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্যলৈ পৰিণত হওক। মোদী ডাঙৰীয়াৰ নেতৃত্বত আমি কাম কৰিছো। দক্ষিণ আফ্ৰিকাৰ জোহান্সবাৰ্গৰ পশ্চিমে অৱস্থিত বেকাৰ্ছডাল নামৰ চহৰখনত সংঘটিত হ'ল অষ্ট্ৰেলিয়াৰ দৰে অনুৰূপ ঘটনা। ৰাজহুৱা স্থানত হোৱা দুৰ্বৃত্তৰ গুলীচালনাত অতি কমেও 10জনকৈ লোকৰ মৃত্যু হৈছে। গুলীচালনাত আহত হৈছে কেইবাজনো লোক। এখন ধাবাত বন্দুকধাৰী দুৰ্বৃত্তই প্ৰৱেশ কৰি অতৰ্কিতে আক্ৰমণ চলাই নিৰীহ লোকৰ ওপৰত। এই ঘটনা ইমানেই ক্ষীপ্ৰ আছিল যে নিৰীহ লোকৰ ওপৰত আক্ৰমণ কৰি আৰক্ষী অহাৰ পূৰ্বেই পলায়ন কৰিবলৈ সক্ষম হয় আক্ৰমণকাৰী। একাংশ লোকে আহতসকলক ততাতৈয়াকৈ হাস্পতালত ভৰ্তি কৰে যদিও বহুতৰে হাস্পতাল পোৱাৰ পূৰ্বেই মৃত্যু হয়। এতিয়াও সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে 11জনকৈ অধিক লোক। দক্ষিণ আফ্ৰিকাৰ বেকাৰ্ছডাল নামৰ সৰু চহৰখনৰ ওচৰত আছে কেইবাটাও সোণৰ খনি। এখন অবৈধ ধাবাত সংঘটিত হোৱা এই আক্ৰমণৰ তদন্ত চলাই আছে যদিও এ পৰ্যন্ত দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই। আৰক্ষী কোনে কি কাৰণত গুলীচালনা কৰিছিল এতিয়াও স্পষ্ট হোৱা নাই। বাংলাদেশৰ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ত্ৰিপুৰা জাৰি কৰা হৈছে হাই এলাৰ্ট। বাংলাদেশস্থিত ভাৰতীয় সহকাৰী উচ্চায়ুক্ত কাৰ্যালয়ত কৰা আক্ৰমণৰ পিছতে ত্ৰিপুৰাৰ ভাৰত-বাংলা সীমান্তত হাই এলাৰ্ট জাৰি কৰা হৈছে। ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহা নিৰাপত্তা বাহিনীকে ধৰি সকলোকে সতৰ্ক হৈ থাকিবলৈ নিৰ্দেশ দিছে। বাংলাদেশৰ পৰিস্থিতিক লৈ আগৰতলাৰ প্ৰজ্ঞা ভৱনত আইন শৃংখলা সন্দৰ্ভত এক পৰ্যালোচনা বৈঠকো অনুষ্ঠিত হয়। ত্ৰিপুৰাৰ IAS IPS আৰু ত্ৰিপুৰা চৰকাৰৰ বিষয়াসকল উপস্থিত আছে বৈঠকত। ত্ৰিপুৰাত বাংলাদেশ সম্পৰ্কীয় কোনো ধৰণৰ যাতে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে সতৰ্ক হৈ থাকিবলৈ নিৰ্দেশ দিয়ে। লগতে ত্ৰিপুৰা আৰক্ষীৰ চাইবাৰ চেলক অধিক সক্ৰিয়তাৰে সামাজিক মাধ্যমত চোকা নজৰ ৰাখিবলৈ নিৰ্দেশ জনায়। আইন শৃংখলা বজাই ৰখাৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ কৰা নহ'ব বুলি কয় মুখ্যমন্ত্ৰী মানিক সাহাই। আপনাদের মাধ্যমে আমি সমস্ত ত্রিপুরাবাসীকে একটা কথাই বলবো যে ল অ্যান্ড অর্ডার নিয়ে আমরা কোনো অবস্থায় আমরা কম্প্রোমাইজ করব না। কারণ এখন কিন্তু অদ্ভুত সিচুয়েশন, বাংলাদেশ নিয়েও আমরা কথা হয়েছে, বিভিন্ন টাওয়ার্স আছে যে জায়গায় আমরা 3 দিকে আমরা বাংলাদেশ, 4 ভাগের 3 ভাগই বাংলাদেশ। এখন বাংলাদেশের যে পরিস্থিতি আমাদের আরো বেশি নজর রাখতে হবে। বিভিন্ন জায়গায় কমিউনাল এলিমেন্ট আছে অনেকগুলো যারা কিন্তু দাঙ্গা লাগানোর চেষ্টা করতে পারে। সোশ্যাল মিডিয়াতে কি বলছে, সেখানে সাইবার ক্রাইম বা তাদেরকে নজর রাখতে বলেছে। কোনো অবস্থায় এগুলো কিন্তু আমরা করতে দেবো না, এগুলো নজর রাখার জন্য বলেছি।
যুৱ নেতা শ্বৰীফ উছমান হাদিৰ মৃত্যুৰ পিছতে বাংলাদেশৰ উত্তেজনা বৃদ্ধি পাইছে। এই অশান্তিময় পৰিস্থিতিৰ ফলত যাতে কোনো প্ৰকাৰে ভাৰতত প্ৰভাৱ নপৰে তাৰ বাবে সীমান্তত সতৰ্কতা অৱলম্বন কৰিছে সীমান্তৰক্ষী বাহিনীয়ে। প্ৰশাসন আৰু BSFৰ মতে অনুপ্ৰৱেশৰ ক্ষেত্ৰত বৰাক উপত্যকাৰ কাছাৰ জিলাৰ সীমান্ত অত্যন্ত স্পৰ্শকাতৰ, যাৰ ফলত নিশা অতিৰিক্ত টহল আৰম্ভ কৰা হৈছে সীমান্ত অঞ্চলত আৰু সন্দেহজনক ব্যক্তিৰ ওপৰত তীক্ষ্ণ নজৰ ৰখা হৈছে। সীমান্ত অঞ্চলত কোনো অচিনাকি মুখ বা সন্দেহজনক গতিবিধি লক্ষ্য কৰিলে তৎক্ষণাৎ BSF বা আৰক্ষী প্ৰশাসনক অৱগত কৰিবলৈ সাধাৰণ ৰাইজক আহ্বান জনোৱা হৈছে। ইফালে কাছাৰ জিলাৰ কাটিগড়াৰ নাটানপুৰ অঞ্চলত ভাৰত বাংলাদেশ সীমান্তত কঠোৰ নিৰীক্ষণ কৰা হৈছে। 170 নম্বৰ বেটেলিয়নৰ তত্বাৱধানত দিনে নিশাই নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। পুৰুষ জোৱানৰ লগতে মহিলা জোৱানেও সীমান্তত টহল দিছে। কাছাৰ জিলাৰ সীমান্তত BSFৰ জোৱানৰ সংখ্যা বৃদ্ধি কৰা হৈছে। সীমান্তত থাৰ্মেল কেমেৰা, নাইট ভিজন কেমেৰা, CCTV আৰু ড্ৰোনৰ সহায়ত 24 ঘণ্টা নিৰীক্ষণ কৰি আছে BSFে। BSFৰ লগতে দ্বিতীয় লাইনৰ সুৰক্ষা বাহিনীকো সষ্টম কৰি ৰখা হৈছে। तो गांव में जो कुछ ड्यूटी चल रहा है BSF का साथ में मिलके हम लोग ड्यूटी करता है। अभी देखिए हम लोग का एरिया बहुत शांत है, इसीलिए हम लोग का एरिया में ड्यूटी BSF अच्छा करता है, इसीलिए बहुत अच्छा है। लेकिन आजकल क्या हो गया, हम लोग का ड्यूटी BSF सब तरफ हम लोग को हेल्प करता है, सिविल एक्शन का सामान भी देता है और क्या बताएगा उसको जितना भी मदद चाहिए वो भी करता है उन लोग। और पुनः हेडलाइंस আগবঢ়াইছে এভৰিডে মছালা।